মোৰ দেউতা হিৰো আছিল। কান্ধত তুলি প্ৰধানমন্ত্ৰীৰ জীৱন ৰক্ষা কৰিছিল। ডায়েৰীৰ এটা পৃষ্ঠা, দুখনমান বিশেষ চিঠি আৰু কেইখনমান আলোকচিত্ৰ। পিতৃ দিৱসৰ দিনাই এগৰাকী কন্যাই দিলে পিতৃৰ সাহসিকতাৰ খবৰ। চিনেমা যেন লগা এটা কাহিনী এয়া। এই কাহিনী এগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী সাহসী ব্যক্তিৰ। এইগৰাকী সাহসী ব্যক্তিয়ে লিখা ডায়েৰীৰ এটা পৃষ্ঠা, দুখনমান বিশেষ চিঠি আৰু কেইখনমান আলোকচিত্ৰ বৰ্ণনা কৰিলে ব্যক্তিগৰাকীৰ জীয়ৰীয়ে। ছোৱালীজনীৰ নাম শিল্পী শিখা বৰুৱা। ঘৰ যোৰহাটৰ টেকেলা গাঁৱত। শিল্পী শিখাই নিজৰ পিতৃৰ সাহসিকতাৰ কথাবোৰ আনিছে পোহৰলৈ। 1977 চনৰ 4 নৱেম্বৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই যোৰহাটৰ টেকেলা গাঁৱত বিমান দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাত পতিত হোৱা বিমানখনৰ পৰা শিল্পীৰ দেউতাকে উদ্ধাৰ কৰি নিছিল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক। শিল্পীৰ পোহৰলৈ অনা ডায়েৰীৰ পৃষ্ঠাত শিল্পী শিখাৰ পিতৃ প্ৰয়াত ললিত বৰুৱাই লিখি গৈছে এই সমগ্ৰ ঘটনা। তেওঁলোকৰ ঘৰৰ আগফালৰ পথাৰতে সংঘটিত হৈছিল প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা। ডায়েৰীত উল্লেখ কৰা অনুসৰি বিমানত অহা এজন বিষয়াই তেওঁক প্ৰধানমন্ত্ৰীক গতাই দিছিল। গাঁওবাসীক চিঞৰি চিঞৰি খবৰ দিছিল তেওঁ। এজন প্ৰায় 8 পৰা 9 বছৰীয়া ল'ৰাই আঁতৰৰ পৰা এটা লেম্প দিছিল। প্ৰধানমন্ত্ৰী দেশাইয়ে হেনো বিমানখন বিস্ফোৰণ হোৱাৰ আশংকাত সেই ঠাইৰ পৰা তেওঁক আঁতৰাই নিবলৈ কৈছিল। প্ৰধানমন্ত্ৰীক ধ্বংস হোৱা বিমানখনৰ পৰা 25 পৰা 30 মিটাৰ তেওঁৰ লগতে আন এজনে কান্ধত তুলি নিলকলৈ নি প্ৰায় এঘণ্টা সময় ৰখি আছিল। তাৰ পাছতে ওচৰতে থকা ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰলৈ তেওঁক লৈ গৈছিল আৰু তাৰ পৰা 2-3 ঘণ্টাৰ পাছতহে ৰৰৈয়া বিমানবন্দৰৰ পৰা মানুহ আহি পাইছিল ঘটনাস্থলীত। এনেদৰে প্ৰয়াত ললিত বৰুৱা তথা শিল্পী শিখাৰ পিতৃয়ে বচাইছিল প্ৰধানমন্ত্ৰীৰ জীৱন। বহুদিনৰ পূৰ্বে এই ঘটনাৰ সন্দৰ্ভত প্ৰগতি নামৰ এখন আলোচনীতো প্ৰয়াত ললিত বৰুৱাই দিয়া সাক্ষাৎকাৰত উল্লেখ কৰিছিল বহু কথা। এই সাক্ষাৎকাৰতে প্ৰয়াত ললিত বৰুৱাই প্ৰধানমন্ত্ৰী দেশাইয়ে দিল্লীলৈ মাতি নিয়াৰ কথাও উল্লেখ কৰিছিল। কিন্তু স্বাস্থ্যজনিত কাৰণত ললিত বৰুৱাই সাক্ষাৎ কৰিব নোৱাৰিলে প্ৰধানমন্ত্ৰীক। ষ্টেনোগ্ৰাফাৰৰ চাকৰিৰ প্ৰস্তাৱ দিও তেওঁক দিল্লীলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। দিল্লীত তেওঁ চাকৰি নকৰিলে, কিন্তু প্ৰধানমন্ত্ৰীৰ ঘৰত তেওঁ অতিথি হ'ল। সযতনে শিল্পী শিখাই সাঁচি ৰাখিছে এখন নিৰাপত্তাজনিত প্ৰৱেশ পত্ৰ। এই প্ৰৱেশ পত্ৰখন ইছ্যু কৰা হৈছিল 5 ফেব্ৰুৱাৰী 1978। প্ৰৱেশ পত্ৰখনৰ ক্ৰমিক নম্বৰ হৈছে 149। এইখন শিল্পী শিখাৰ পিতৃ প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ যোৱা সময়ৰ প্ৰৱেশ পত্ৰ। কিন্তু এইবোৰ এতিয়া ইতিহাস। প্ৰধানমন্ত্ৰী দেশাইয়ে এখন বাইচাইকেলো উপহাৰ দিছিল ললিত বৰুৱাক। জীৱনৰ শেষ বয়সলৈকে সেই বাইচাইকেলখন লগত ৰাখিছিল ললিত বৰুৱাই। অসমতে চৰকাৰী চাকৰি কৰি অৱসৰ লৈ 2004 চনত তেওঁ মৃত্যু ঘটিল। তাৰ পাছত ললিত বৰুৱাই উপহাৰ হিচাপে পোৱা এই বিশেষ বাইচাইকেলখন বৰুৱাৰ পৰিয়ালে দিছিল ৰৰৈয়া বিমানবন্দৰ কৰ্তৃপক্ষক। নিজৰ জীৱন বিপন্ন কৰি প্ৰধানমন্ত্ৰী দেশাইক উদ্ধাৰ কৰা ললিত বৰুৱাৰ কথা আমি বহু অসমীয়াই নাজানো। পিতৃৰ কৰ্মক লৈ গৰ্বিত কিন্তু ললিত বৰুৱাৰ কন্যা শিল্পী শিখা। পিতৃ দিৱসৰ দিনাই এগৰাকী কন্যাই পোহৰলৈ আনিলে তেওঁৰ পিতৃ যে আছিল এগৰাকী হিৰো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।